আজিকালি বহুত লোকৰ মুখত শুনিছো, নিউজত দেখিছো, সকলোতে দেখি আছো। কৈছে কি বিজেপি নামত বিজেপিয়ে বোলে ধৰ্মৰ নামত ৰাজনীতি কৰি হিন্দু মুছলিমৰ লগত কাজিয়া লগাই আকৌ দেশখন ভাগ কৰিব বিচাৰি আছে। কিন্তু তোমালোকে যে এইবোৰ কথা কৈ আছা, তোমালোকে বহুত কথা জানা, তোমালোকে ইতিহাস জানা, তোমালোকে ৰাজনীতি জানা, যোনবোৰে যে এইবোৰ কথা উলিয়াই আছা, তাহাঁতৰ কাৰণে মোৰ এটা প্ৰশ্ন। 1947 আমাৰ ভাৰত দেশখনক যে ধৰ্মৰ নামত দুডখৰ কৰি পেলালে, সেইটো সময়ত আছিল নেকি বিজেপি? সেইটো সময়ত আছিল নেকি নৰেন্দ্ৰ মোদী, যোগী আদিত্যনাথ? এই কথাখিনি যে তোমালোকে কৈ আছা, ধৰ্মৰ নামত ৰাজনীতি আমুক তামুক, মোক উত্তৰ লাগে। মই জানিব বিচাৰিছো 1947 কিয় ভাগ হৈছিল? তোমালোকে বহুত কথা জানা, তোমালোকে জ্ঞানী মানুহ, সেই জ্ঞানী মানুহখিনিয়ে মোক কমেণ্ট কৰি জনাব কিয় ভাগ হৈছিল 1947 এখন দেশ দুডখৰ হৈছিল। হৰ হৰ মহাদেৱ।